কমতাপুৰ অটোনমাছ কাউন্সিলৰ বহু ডেভেলপ কৰিবলগীয়া আছে আৰু গোৱালপাৰা জিলাত যিখিনি আমাৰ এলেকা আছে এই এলেকাত আমি বহু কাম কৰিবলগীয়া আছে। মোৰ নিজা পুঁজিৰ পৰা এইটো অঞ্চলত এটা সাংস্কৃতিক মঞ্চ 6 লাখ টকা এটা দিয়া হৈছে আৰু সাংস্কৃতিক মঞ্চখন আমাৰ চামাকালী মন্দিৰত সুন্দৰকৈ সাজি পাৰি ওলাইছে। তাৰ কাৰণে মই আমাৰ GM হিলাল ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অনাগত দিনতো আমাৰ নেক্সট আমাৰ ডিচেম্বৰ জানুৱাৰীৰ ভিতৰত আকৌ আমাৰ ফাণ্ড আহিব। ইতিমধ্যে আমি অসম চৰকাৰক আমাৰ যিখিনি সীমিত ফাণ্ড সেই ফাণ্ডেৰে আমি 4খন জিলাক ডেভেলপ কৰাৰ আমাৰ কষ্ট হৈ পৰিছে, যাৰ কাৰণে আমি অসম চৰকাৰক ইতিমধ্যে আমি নিবেদন কৰিছোঁ। আমাক অধিক পুঁজিৰ প্ৰয়োজন আছে আৰু এইবাৰ আমাক পুঁজিৰ কিছু বঢ়াব বুলি কৈছে আৰু সেই হিচাপে যদি বঢ়োৱা হয় তাৰমানে আমি গোৱালপাৰাত বিভিন্ন অঞ্চলত আমি বহু কাম কৰিবলগীয়া আছে। সেই কামবিলাক আমি কৰিম, কাৰণ এই ভিতৰুৱা অঞ্চলবিলাকত আমাৰ যিবিলাক আমাৰ কোচ ৰাজবংশী অধ্যুষিত অঞ্চলবিলাক আছে আৰু ইয়াত বিভিন্ন জাতি জনগোষ্ঠী আছে। এইবিলাকত তাৰমানে চৰকাৰে ঢুকি নোপোৱা বহু কাম এতিয়া আছে। সেইবিলাক আমি কমতাপুৰ অটোনমাছ কাউন্সিলে কৰাৰ দায়িত্ব আমাৰ আছে আৰু সেইখিনি আমি অনাগত দিনত কৰি যাম। আৰু আপোনালোকৰ জৰিয়তে আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমি তাকতে আহ্বান জনাম যে আপোনালোকে কমতাপুৰ অটোনমাছ কাউন্সিলৰ যিবিলাক ডেভেলপমেণ্ট কাম এইখিনি আপোনালোকে চোৱা চিতা কৰি সুন্দৰভাৱে যেন কমতাপুৰক অধিক শক্তিশালী কৰাৰ কাৰণে ইয়াৰ ডেভেলপমেণ্টৰ যিখিনি ফাণ্ড সঠিকভাৱে ইয়াত মানে পৰিচালনা হোৱাৰ কাৰণে আপোনালোকৰ নিশ্চয় কিছু দায়িত্ব আছে আৰু সেইখিনি দায়িত্ব আপোনালোকেও পালন কৰিব। আৰু মই ভাবোঁ আপোনালোকৰ জৰিয়তে কমতাপুৰ অটোনমাছ কাউন্সিল অনাগত দিনত আমি আগবাঢ়ি যোৱাৰ কাৰণে জনসাধাৰণৰ কাৰণে আমি কিবা কৰিব পাৰোঁ নেকি, তাৰ কাৰণে সকলোৰে পৰামৰ্শ নিশ্চয় প্ৰয়োজন হ'ব বুলি এই গোৱালপাৰাত আমাৰ এজন আচলতে EM লাগে আৰু এই কথাখিনি আমাৰ মঞ্চতো আলোচনা হৈছে আৰু দিছপুৰতো আলোচনা হৈছে। আমাৰ 3টা GM আছে, কিন্তু এই 3টা GMৰে আচলতে সীমিত পুঁজিৰে ডেভেলপ কৰিব পৰা নাই। সেইকাৰণে মই বাৰে বাৰে কৈছোঁ, মই অধ্যক্ষ হিচাপে আমাৰ মজিয়াত এই বিষয়ে আলোচনা হৈছে আৰু কাৰণ এইবিলাক অপেন কথা নহয়, এইবিলাক অলপ চিক্ৰেট থাকে, কিন্তু তথাপিও এই অঞ্চলত এটা EM লাগে। সেই কথাখিনি আমি মৰ্মে উপলব্ধি কৰিছোঁ আৰু অনাগত দিনত ইয়াত কিছু সংযোজন কৰাৰ কাৰণে ইতিমধ্যে আমি আলোচনা বিলোচনা হৈছে আৰু এই প্ৰক্ৰিয়াটো আৰম্ভ হোৱাৰ লগে লগে নিশ্চিতভাৱে গোৱালপাৰা জিলাৰ এজন EM হ'ব। আচলতে আদিত্য খাকলাৰীৰ যিবিলাক মন্তব্য দিছে, মই ভাবোঁ এনেকুৱা মন্তব্য দিয়াটোৱে ভৱিষ্যতে এই জনগোষ্ঠীবিলাকৰ মাজত এটা সংঘাত সৃষ্টি কৰিব। কাৰণ মই আক্ৰাছুৰ বহু বছৰ এই সভাপতিত্ব কৰিছিলোঁ আৰু সেইখিনি সময়ত আটাইতকৈ বেছি যদি দিল্লীত গৃহমন্ত্ৰী ধৰি প্ৰধানমন্ত্ৰীকে ধৰি জনজাতি মন্ত্ৰীকে ধৰি যিখিনি কাম কৰিছিলোঁ জনজাতিকৰণৰ আৰু কমতাপুৰৰ, আৰু মোৰ দিনতেই টাইপাৰটক আৰম্ভ হৈছিল। তাৰমানে এটা মানে কেনেকৈ আগবাঢ়িব লাগে এই গোটেই প্ৰক্ৰিয়াখিনি আমি লৈ গৈছিলোঁ। কাৰণ RGIৰ ফালৰ পৰাই হওক, SC ST মানে কমিশ্যনৰ পৰা যিখিনি কৰণীয় কাম, নৃতাত্ত্বিক বিভাগৰ পৰা যিখিনি কাম, যিখিনি NOC আমি পাব লাগে সেইখিনি সম্পূৰ্ণ কৰা হৈছে। আৰু আজিৰ তাৰিখত এটা ডাঙৰ কথাটো হ'ল মানে ৰাজ্যসভাত কিয় উত্থাপন হ'ল। এনে ৰাজ্যসভাত উত্থাপন হোৱা নাই আমাৰ বিলখন, আৰু আমাৰ বিলখন আছিল 18 নম্বৰত। 19 জানুৱাৰী 2019 8 জানুৱাৰী দিনাখন যিদিনাখন আমাৰ বিলখন উত্থাপন হৈছিল, সেই বিলখন যিদিনাখন ৰাজ্যসভাত লৈ গৈছিল সেই 18 নম্বৰত আছিল। সেইদিনাখনলৈকে 12 নম্বৰলৈকে যোৱাৰ পিছত 12টাত সেইদিনাখনে বিশেষ অধিৱেশনখন বন্ধ হ'ল। কিন্তু সেইদিনাখনে 3টা মণিপুৰত 3টা মানে জনজাতি হ'ল, কিন্তু আমাৰতো হোৱা নাই। সেই বিলখন এনেই উঠা নাই নহয়, বিলখন এনেই উঠা নাই। আৰু সেই এটা নিশ্চিতভাৱে কোচ ৰাজবংশীসকলৰ যি ক্ৰাইটেৰিয়া সেইটো সম্পূৰ্ণভাৱে ইয়াত মজুদ আছে আৰু ইয়াত জনজাতিকৰণ কৰিব পাৰে। আৰু কিয় পাৰে, বিশেষকৈ অবিভক্ত গোৱালপাৰাটো নিশ্চয় জানে যে এটা সময়ত শৰৎ সিংহই এই অঞ্চলৰ মানুহখিনিক MOBC হিচাপে কৈছে।
MOBCৰ অৰ্থ আছে যে ইয়াৰ এইবিলাকৰ কথা লৈ কোচ ৰাজবংশীসকল জনজাতি নিশ্চিতভাৱে হ'ব, ইয়াত কোনেও ৰোধ কৰিব নোৱাৰে। হয়তো চৰকাৰৰ কিছুমান মানে পলিচি কিছুমান আছে, সেইখিনি নিশ্চয় সেইখিনি প্ৰচেছখিনি কৰিব, আমিও ধৈৰ্য ধৰিব লাগিব। মই ভাবোঁ কোচ ৰাজবংশীসকলৰ জনজাতিকৰণ হ'ব। আৰু এই ক্ষেত্ৰত আদিত্য ঠাকৰেহঁতে যিটো বাধা বা বিভিন্ন ধৰণৰ কথা কৈছে, এইবিলাক আচলতে কোনো যুক্তি নাই বুলি মই ভাবোঁ। আৰু মই আহ্বান জনাম যে ট্ৰাইবেল সংঘই তেনেকেই ভূমিপুত্ৰসকলৰ লগত সংঘাত কৰি লাভ নাই। আমিও ভূমিপুত্ৰ, ঐতিহাসিকভাৱে যদি চাব যোৱা হয় কোচ ৰাজ্যৰ সাম্ৰাজ্যৰ কথাখিনি আৰু কোচ জনগোষ্ঠীৰ কথাখিনি আজি কোচ ৰাজবংশীসকল যিটো এটা ঐতিহাসিকভাৱে জনগোষ্ঠী, সেই জনগোষ্ঠীসকল প্ৰকৃততে আমি আদিম পুৰুষ আৰু আমি ইয়াৰে ভূমিপুত্ৰ। তেনে ক্ষেত্ৰত তেনেকুৱা এটা অপূৰুৱা কিছুমান কথাবিলাক কৈ লাভ নাই। মই আহ্বান জনাম আদিত্য ঠাকৰে এই বিতৰ্কিত মন্তব্যৰ পৰা তেওঁ মানে পিছুৱাই আহিব লাগে আৰু তেনেকৈ বিতৰ্কিত মন্তব্য দিব নালাগে। নহয়, এই কথাখিনি আমি ধৈৰ্য ধৰিব লাগিব, কাৰণ আমি সকলোৱে এতিয়া বিচাৰিছোঁ যে হিয়াৰ আমঠু হিচাপে আজি আমি অসমে মাত্ৰ নহয়, ভাৰতবৰ্ষই মাত্ৰ নহয়, পৃথিৱীৰ মানুহে দেখা পালোঁ যে জুবিন গাৰ্গৰ এটা সন্মান দিছে। এইটো আমাৰ কাৰণে আটাইতকৈ ডাঙৰ গৌৰৱৰ কথা, কাৰণ আমাৰ চিৰবৈৰী পাকিস্তান তেওঁলোকেও শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছে। এইটো এটা ইতিহাস আৰু এইটো বিশ্বৰ হয়তো এনেকুৱা হ'ব পাৰে, এইটো বিশ্বৰ হয়তো শ্ৰেষ্ঠতম এজন সংগীত শিল্পী হ'ব পাৰে। কাৰণ এই কথাখিনি আমাৰ অসমৰ মানুহে নহয়, ভাৰতবৰ্ষৰ মানুহে এই বিষয়ত আজি এটা কিবা সিদ্ধান্ত ল'ব। আজি তেনেকুৱা এটা, কাৰণ আজিকালি হ'ল আপোনাৰ অনলাইনৰ যুগ, তেনেকুৱা এটা পৰিৱেশ হয়তো আজিয়ে সৃষ্টি কৰিব পাৰে, যিটো লৈ এতিয়া বিশ্বৰ ভিতৰত শ্ৰেষ্ঠ এটা মানে তেওঁৰ এটা ৰেকৰ্ড কৰাৰ কাৰণে আগবাঢ়ি আছে। তেনে ক্ষেত্ৰত এনেকুৱা এজন ব্যক্তিক আৰু যিহেতু কোৱা হয় অসমৰ মানুহে হিয়াৰ আমঠু বুলি কয়, তেনেকুৱা এজন ব্যক্তিৰ নাই বিচৰাটো আমাৰ সকলোৰে দায়িত্ব আৰু নাই আমি পাবই লাগিব। কোনোমতে ইয়াত আপোচ কৰা নহ'ব। কিন্তু মই দেখা পাইছোঁ যে এই মুহূৰ্তত মই ৰাইজক এটা আহ্বান জনাম, যিহেতু এটা ন্যায়ৰ ফালে গতি কৰিছে, আমি কিছু ধৈৰ্যৰ প্ৰয়োজন হ'ব। কিন্তু অপ্ৰীতিৰ ঘটনাবিলাক তাৰমানে অলপ বেয়া লাগে। অপ্ৰীতিৰ ঘটনাবিলাক যেন নহয়, সকলোৱে এটা আমি আৰম্ভ কৰিব লাগিব। যিহেতু ন্যায়ালয়ে ওচৰত গৈছে, ন্যায়ে নিশ্চয় আমাক ন্যায় দিব। আইনগত ব্যৱস্থা যিহেতু এটা প্ৰক্ৰিয়া চলি আছে, হয়তো যদি কালি CBI হেৰি কৰিব নোৱাৰে, হয়তো কালি আমি আৰু বিভাগ আছে, হয়তো সেইটো ওপৰৰ ফালে যাব। মই ভাবোঁ এইটো ন্যায় নিশ্চিতভাৱে হ'ব, নহ'লে চৰকাৰৰ ইয়াত ৰেহাই নাই, সকলোৰে নাই। কিন্তু বিশৃংখল পৰিৱেশটো হ'ব নালাগে, মই ভাবোঁ। আৰু ন্যায়টো আমাক লাগিব। আৰু জুবিন গাৰ্গৰ যি তাত আমি যিটো দেখা পাইছোঁ, তাৰ যিখিনি মই প্ৰথম দিনাখনে এটা প্ৰতিক্ৰিয়া দিছোঁ, আৰু প্ৰথম দিনাখনেই যিটো মই গোটেই ফটোবিলাক দেখা পাইছোঁ, প্ৰথম দিনাখন যেতিয়া আমি শ্ৰদ্ধাঞ্জলি দিছিলোঁ, তেতিয়াই মই কৈছিলোঁ ইয়াত কৌশলগত কিছু দিশ আছে, যিটো সহজভাৱে মানি ল'ব পৰা নাযায়। ইয়াত কিছু নিশ্চয় কৌশলগত দিশভাৱে ইয়াত নিশ্চয় কিবা হত্যাৰ পৰিকল্পনা হ'ব পাৰে বুলি মই সিদিনাখনেই কৈছোঁ। আৰু সেই কথাখিনি এতিয়া লাহে লাহে হৈ আছে, আৰু মই ভাবোঁ ইয়াত পৰিকল্পিত কিছু দেখা যায়, হয়তো এইখিনি ওলাই আহিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।